এক শৰণ হৰিনাম ধৰ্ম। ধৰ্ম বুলি কোৱাৰ লগে লগে তাৰ এটা সংজ্ঞা বা এটা যিটো প্ৰত্যেক মানুহৰ বা প্ৰত্যেকৰ এটা ধাৰণা আছে যে ধৰ্ম মানে কি বা ধৰ্মই কি কয়। গতিকে ধৰ্মৰ সংজ্ঞাও আছে, ধাৰণাত ধৰ্ম ইত্যাহ ধৰ্ম ধাৰয়তে প্ৰজা, মহাভাৰতত আছে, পণ পৰ্বত আপোনালোকে পাইছে। যে এখন সমাজ সুন্দৰকৈ ধৰি ৰাখিবৰ পৰা ক্ষমতা যাৰ আছে, যি শক্তিৰে এখন সমাজ সুন্দৰকৈ ধাৰণ কৰিব পাৰে, ধৰি ৰাখিব পাৰে, সেয়াই হৈছে ধৰ্ম। ৰাধাকৃষ্ণনে এটা কথা কৈছিল, ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে, যে ৰিলিজন বাইণ্ডছ মেন টু মেন এণ্ড ৰিলিজন বাইণ্ডছ মেন টু গড। ধৰ্মই মানুহক মানুহৰ লগত একত্ৰ কৰি শান্তিৰ এনাজৰীৰে, মানৱীয় এনাজৰীৰে, ধৰ্মীয় দৃষ্টিভংগীৰে, বিশিষ্ট গুণৰাজিৰ মাজেদি মানুহক ঐক্যবদ্ধ কৰি ৰাখিব পাৰে। সেইটোকে বাইণ্ডছ বুলি কৈছে, বান্ধি ৰাখে। আমি বান্ধি ৰাখে শব্দটো অসমীয়াত নকৈ জানো বা অকণমান বেলেগ ভাষাৰে কৈছো। আৰু সেই মানুহক মানুহৰ লগত যি আত্মিক প্ৰেমৰ বান্ধোনেৰে মানৱীয় প্ৰমূল্যবোধৰ আধাৰত যি সমাজবদ্ধ জীৱন, সেই জীৱনেই, ধৰ্মীয় জীৱনেই মানুহক ঈশ্বৰৰ লগত সম্পৰ্ক সৃষ্টি কৰায়, ঈশ্বৰ প্ৰাপ্তি, ভগৱত প্ৰাপ্তি সাধনাত ব্ৰতী কৰায়। ৰিলিজন বাইণ্ডছ মেন টু মেন এণ্ড ৰিলিজন বাইণ্ডছ মেন টু গড। ভগৱন্তৰ ওচৰলৈ যাবৰ কাৰণে, ভগৱন্তৰ লগত আমি একাত্ম হবৰ কাৰণে, জীৱ আত্মাক পৰম গতি দিবৰ কাৰণে, মনুষ্য জীৱন সফল কৰিবৰ কাৰণে প্ৰথম আমি মানুহ হিচাপে বান্ধ খাব লাগিব মানুহৰ লগত, যাক আমি সামাজিক শব্দটোৱে কওঁ বা সমাজ শব্দটোৱে কওঁ। গতিকে সমাজ শব্দৰ আমি সমাজ বিজ্ঞান পঢ়োতে মহাবিদ্যালয়ত পাইছিলো যে যেতিয়া কিছুমান মানুহ স্বাভাৱিকতে কিবা উদ্দেশ্যে লগ খাই বা সংগবদ্ধ হয়, তেতিয়া তাকে সমাজ বুলি কোৱা হয়। তাৰমানে সমাজ হবলৈ হলে এজন মানুহ নহব, একাধিক মানুহ লগ খাব লাগিব। আৰু সেই মানুহ বা সেই সমূহৰ, সংগবদ্ধ মানুহৰ এটা বিশেষ উদ্দেশ্য থাকিব লাগিব, তেতিয়া তাক সমাজ বুলি কোৱা হয়। আৰু আমি যদি গোটেই কথাখিনি অকণমান চাওঁ, স্বাভাৱিকতে সমাজ মানে কি? ব্যক্তিৰ সমষ্টি হৈছে সমাজ। ব্যক্তি লগ খাই সমাজ হয়, অকলে কেতিয়াও এখন সমাজ হ'ব নোৱাৰে। আৰু সেই সমাজৰ প্ৰাথমিক গোটটো হৈছে পৰিয়াল। আমি যি পৰিয়াল, বিবাহ সূত্ৰে আমি যিখন ঘৰ পাতো, পৰিয়াল পাতো, সেই পৰিয়াল হৈছে প্ৰাথমিক গোট। আৰু পৰিয়ালৰ পৰা লাহে লাহে উবা নৰলোক সমস্ত মানৱ সমাজ, মানৱ জাতি আমি, সেইটো অৰ্থত গোটেই মানুহে এখন সমাজ। আৰু মহাপুৰুষ গুৰুজনাই বিভিন্ন প্ৰসংগত ভাগৱতৰ পদে পদে উপদেশত কৈছে, শুনা সামাজিক লোক, সদায় সামাজিক লোক বুলি কয়। সমাজবদ্ধ প্ৰাণী জীৱন সকলোকে কয়। উবা নৰলোক বুলি কয়। অংকীয়া নাটকতো কৈছে, তেনেধৰণেই কয়, সামাজিক লোক জানি সমস্তে ডাকি বোলা ৰাম ৰাম। যি নহওক, এতিয়া আমি সেই ধাৰণাটো, সেই কথাটো অলপ মনলৈ আমি আনিব লাগিব। এতিয়া মহাপুৰুষ গুৰুজনাই এই কথাটো কব খুজিছে যে সামাজিক প্ৰাণী হিচাপে আমাৰ সমাজখন যদি ধৰ্মীয় মাৰ্গেৰে আগবাঢ়ি নাযায়, সামাজিক বান্ধোনত যদি আমি ধৰ্মীয় দিশসমূহ সংযুক্ত কৰিব নোৱাৰো, অৰ্থাৎ প্ৰকৃত ধৰ্ম ধাৰণ কৰি আমি যদি সুশৃংখল সমাজ নিৰ্মাণ কৰিব নোৱাৰো, তেতিয়াহলে আমি সেইখন সমাজৰ বাস কৰি কেতিয়াও আমি ঈশ্বৰৰ ওচৰলৈ যাব নোৱাৰো। গতিকে প্ৰথম আমাৰ সমাজ, আমাৰ ঘৰখন, আমাৰ পৰিয়াল, আমাৰ গাঁওখন, আমাৰ সমাজখন, আমি যিখন সমাজত সদায় উঠি বহি ঘূৰি ফুৰো, সেইখন সমাজ আমি নিৰ্মাণ কৰিব লাগিব। তাৰ কাৰণে সামাজিক প্ৰমূল্যবোধৰ আমাৰ প্ৰয়োজন হ'ব।
সামাজিক প্ৰমূল্যবোধ বা সামাজিক মূল্যবোধ যি বুলি নকওঁ, যে মানৱীয় প্ৰমূল্যবোধ বুলিও আমি তাক ক'ব পাৰোঁ। ইংৰাজীত যাক ভেলু এডুকেশ্যন বুলি কয়, মূল্যবোধৰ শিক্ষা। যে আমাৰ জ্ঞানে গতি কহে বেদ লোৱা তাৰ পৰিচ্ছেদ, জ্ঞান আছে ভকতিৰ ভিতৰে। আমাৰ সকলো কৰ্ম, সকলো চিন্তা জ্ঞানৰ যোগেদি হয়। ভক্তিযুক্ত জ্ঞান, ভকতিৰ জ্ঞান। ভকতি নভৰিলে জ্ঞানত নাহিকে সিদ্ধি। গতিকে আমাৰ ভক্তিযুক্ত জ্ঞানৰ যোগেদি, বিদ্যাৰ যোগেদি আমি আমাৰ সমাজখন প্ৰথমতে সুশৃংখল কৰি এখন শান্তিৰ সমাজ নিৰ্মাণ কৰিব পাৰিব লাগিব। তেতিয়াহে আমাৰ ধৰ্মৰ সাধন হৰি সাৰ্থক কৰাৰ দিশত আমি আগবাঢ়ি যাব পাৰিম। গতিকে সেই কথাখিনি আমি অলপ চিন্তা কৰিব লাগিব, আৰু সেই প্ৰকৃত জ্ঞান বা বিদ্যাৰ আমি আহৰণ কৰিব লাগিব। সেই জ্ঞান বা বিদ্যা কি? জাতহন্তে মতি অতি উপজে কৃষ্ণত, তাহাক বুলয় বিদ্যা জানা সাৰতত্ব। এয়া গুৰুজনাৰ বাণী। যে প্ৰকৃত বিদ্যা কি? ভাগৱতৰ বাণী, গীতাৰ বাণী, বেদৰ বাণীৰ মূল তত্ত্বটো একং সৎবিপ্ৰ বহুধা বদন্তি। এতিয়া বহুত নহয়, এখনত আমি পাই গলো এক ঈশ্বৰ, এক দেৱ, এক হয়, একবিধ নাইকিয়। আৰু সেই পৰম কৃষ্ণ ভগৱন্ত, কৃষ্ণস্তু ভগৱান স্বয়ং, পৰম দেৱৰো দেৱ, পৰম দেৱ ভগৱন্ত কৃষ্ণৰ চৰণত সেৱা কৰা, ভগৱন্তৰ প্ৰতি ৰতি প্ৰীতি সৃষ্টি কৰিব পৰা, ভক্তি বহাব পৰা যি বিদ্যা বা যি জ্ঞান, তাৰ নামেই হৈছে প্ৰকৃত বিদ্যা বা প্ৰকৃত শিক্ষা। আকৌ কৈছো, জাতহন্তে মতি অতি উপজে কৃষ্ণত, তাহাক বুলয় বিদ্যা জানা সাৰতত্ব। সেই বিদ্যাৰে যদি আমি বিদ্যাৱন্ত নহওঁ, সেই শিক্ষাৰে যদি আমি প্ৰকৃততে শিক্ষিত নহওঁ, হ'ব নোৱাৰো, তেতিয়াহ'লে আমি মনুষ্য জীৱন সফল কৰিব নোৱাৰো। জীৱন সাৰ্থক নহয় আমাৰ গাহস্য জীৱন, পাৰিবাৰিক জীৱন, সমাজ জীৱন, আমি অমানৱীয় আসুৰিক প্ৰবৃত্তিৰ মাজত থাকি, অবিদ্যাৰ মাজত থাকি আমাৰ সমস্ত আমি নিজকে নিজে ধ্বংস কৰা হ'ব। আপুনি আপোনাৰ বন্ধু, আপুনি আপোনাৰ শত্ৰু। গতিকে আমি নিজৰ বন্ধু হ'ব লাগিব, আৰু বন্ধু হ'বলৈ হ'লে আমি ঈশ্বৰমুখী হ'ব লাগিব। ঈশ্বৰৰ বিধান মতে আমি নিজক নিৰ্মাণ কৰিব লাগিব। তাৰ কাৰণে মহাপুৰুষ গুৰুজনাই এই পৰম তত্ত্ব আমাক আনি দিলে। কি আনি দিলে? পৰম তত্ত্ব, যে আধ্যাত্মিকতা, আধ্যাত্মিক শিক্ষা, আত্মা সম্পৰ্কীয় শিক্ষা। প্ৰকৃততে মই কোন? মই আত্মা। কি আত্মা? মই জীৱ আত্মা। ক'ৰ পৰা আহিছো? পৰমাত্মাৰ অংশ। এই পঞ্চভৌতিক দেহটোৰ মাজত আত্মাৰূপে প্ৰভু ভগৱন্ত আমাক চালিকা শক্তি দি চলন্তী শক্তিৰে চলন্তী কৰি আছে, অৰ্থাৎ আমাক চলাই আছে, চৈতন্য শক্তি প্ৰদান কৰিছে। এতিয়া কথাটো হৈছে কি, এই গোটেই কথাখিনি আধ্যাত্মিকতাৰ আঁৰত আছে। এতিয়া আধ্যাত্মিক কথা বা আধ্যাত্মিক শিক্ষা বুলি ক'লে অকণমান ঘপকৈ বুজিবলৈ সামাজিকভাৱে সকলোৰে কাৰণে অকণমান কষ্টকৰ হয়। কিন্তু নীতি শিক্ষা বা নৈতিক শিক্ষা, মানৱীয় শিক্ষা বুলি ক'লে সকলোৱে বুজি পায়। আজি সমাজৰ হাজাৰজন আছে, হাজাৰজনে বুজি পাব নীতি শিক্ষা, নৈতিক শিক্ষা মানে কি, মৰেল এডুকেশ্যন বুলি যিটো কোৱা হয়। গতিকে এই সামাজিক যিবিলাক বান্ধোন, ভাল মাত, ভাল কথা, ভাল ব্যৱহাৰ, এই গোটেই কথাবিলাক, ভাল চিন্তা, সৎ চিন্তা, এই যে নীতি নৈতিকতা যিখিনি আছে, আমি যিটো বুজি পাওঁ মানৱীয় শিক্ষা বা মানৱীয় প্ৰমূল্যবোধ, গোটেইখিনি মূল আধাৰ হৈছে আধ্যাত্মিকতা। মহাপুৰুষ গুৰুজনাই সেইটো আৱিষ্কাৰ কৰিছিল, সেইটো হৃদয়ংগম কৰিছিলে গুৰুজনাই। সেইটো প্ৰচাৰ কৰিবৰ কাৰণে শংকৰ স্বৰূপে হৰি নিজ অংশ অৱতৰি ভকতি প্ৰদীপ জ্বলাই থৈ গুৰুজনা আহিছে আমাৰ মাজলৈ। যে প্ৰকৃত নীতি নৈতিকতা, মানৱতা, প্ৰমূল্যবোধৰ যিমানবোৰ সমাজত শব্দ আছে, যি বুলিয়ে নকওক, সেই সকলোৱে মূল আধাৰ হৈছে আধ্যাত্মিকতা। এতিয়া আধ্যাত্মিক শিক্ষা যদি আমাৰ নহয়, প্ৰকৃত আধ্যাত্মিকতাৰ যদি আমি সংজ্ঞা বিচাৰি উলিয়াব নোৱাৰো, প্ৰকৃত আধ্যাত্মিক শিক্ষাৰে যদি আমি শিক্ষিত হ'ব নোৱাৰো, তেতিয়াহ'লে আমাৰ স্বাভাৱিকতে যিবোৰ উপদেশমূলক কথা আমি সমাজত জ্যেষ্ঠসকলে দিয়ে বা কয়, আমি শুনো পাওঁ, নীতি নৈতিকতা যিবোৰ দিহা পৰামৰ্শ থাকে, এইবিলাক
প্ৰকৃত পুতন ফাউণ্ডেশ্যনটো নাথাকে। ফাউণ্ডেশ্যন নথকা এটা ঘৰ যেনেকৈ বতাহত ভাগি পৰিবলৈ, ভূমিকম্পত হাউলি যাবলৈ বেছি সময় নালাগে, ধ্বংস হ'বলৈ বেছি সময় নালাগে, ঠিক তেনেকৈ যি নীতি নৈতিকতা আধ্যাত্মিকতাৰ আধাৰত নিৰ্মিত নহয়, মই নৈতিকভাৱে সবল, মই নৈতিকভাৱে সবল চৰিত্ৰবান এজন লোক, নিজকে যদি মই তেনেকৈ পৰিচয় দিব খোজো, মানৱীয় গুণেৰে সমৃদ্ধ মই এজন ব্যক্তি, তেতিয়া যদি সেই মানৱতা নৈতিকতাৰ মূল ফাউণ্ডেশ্যনটো যদি আধ্যাত্মিক শিক্ষাটো যদি মোৰ নাথাকে, বা আধ্যাত্মিক দৰ্শনটো যদি মোৰ নাথাকে, আত্মৰ অন্বেষণ যদি মোৰ নাথাকে, তেতিয়াহ'লে সেই নীতি নৈতিকতা উৰি যাবলৈ, নষ্ট হ'বলৈ, মোৰ খোজত ভৰিত সৎপথে গৈ থকা মোৰ ভৰিত খোজ লটপট হ'বলৈ, মই নোখোৱা বস্তু খাবলৈ, নোযোৱা ঠাইলৈ যাবলৈ, নকৰা কাম কৰিবলৈ, নোকোৱা বচন ক'বলৈ, নকৰিব লগা কাম কৰিবলৈ মোৰ বেছি সময় নালাগে, যদিহে মোৰ আধ্যাত্মিক পুতন যিটো ফাউণ্ডেশ্যনটো যদি নাথাকে। মহাপুৰুষ গুৰুজনাই সেয়ে আধ্যাত্মিক শিক্ষাৰে শিক্ষিত কৰি স্বাভাৱিকতে যিটো নীতি শিক্ষা বা নৈতিকতা মানৱীয় শিক্ষা, এই প্ৰমূল্যবোধক প্ৰকৃততে দৃঢ় ভেটি নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিছিল। আৰু আমি তাৰ যোগেদি এই কথাখিনি সকলোৱে হৃদয়ংগম কৰিছো বা কৰো, আমি সদায় আলাপ কৰি থাকো, বৰ বহল কৰিব নোখোজো। এতিয়া প্ৰথম কথাটো হৈছে, আমি মূল বিষয়টো এটা পাতনি হিচাপে আমি কথাকেইটা অলপ মনলৈ আহিলে আমি কলো। এতিয়া কথাটো হ'ল কি, মহাপুৰুষ গুৰুজনাই যিটো সময়ত আৱিৰ্ভাৱ হৈছিল, আমি সকলোৱে জানো সেই সময় কি আছিল। ইটো লোক সমস্তক কৰিবে উদ্ধাৰ, শংকৰ স্বৰূপে হৰি ভৈলন্ত অৱতাৰ। কাক উদ্ধাৰ কৰিবৰ কাৰণে, কিয় উদ্ধাৰ কৰিবৰ কাৰণে? আন্ধাৰত আছিল শংকৰ গুৰুজনাই পোহৰ সৃষ্টি কৰি, সূৰ্য উদয় হৈ পেলাই পোহৰ দি পেলাই তেওঁলোকক প্ৰকৃত জ্ঞানৰ সন্ধান দিছে, ভক্তিৰ সন্ধান দিছে, প্ৰকৃত মই কোন, নিজে কোন, যাক জানিবৰ কাৰণে, আত্মন্বেষণ কৰিবৰ কাৰণে, যাক গীতাত বা আমাৰ নিগম শাস্ত্ৰমে স্বৰূপ সিদ্ধি বুলি কৰিছে, স্বৰূপ সিদ্ধি লাভ কৰিবৰ কাৰণে, অৰ্থাৎ মনুষ্য জীৱন সফল কৰিবৰ কাৰণে, সাধন হৰি সাৰ্থক কৰি সাধন মাৰ্গেৰে গৈ ভগৱন্তৰ গতি প্ৰাপ্তিৰ কাৰণে, জন্ম মৃত্যু চক্ৰৰ পৰা উদ্ধাৰ হবৰ কাৰণে, সেই দৰ্শনেৰে মহাপুৰুষ গুৰুজনাই আগবঢ়াই নিছিলে। এতিয়া এই যিটো মহাপুৰুষ গুৰুজনাৰ আৱিৰ্ভাৱৰ সময়ৰ যিটো ক্ষণ, এইখিনি আৰু বহলকৈ আমি নকওঁ, সকলোৱে জানে যে সেই সময়ত কি কি হৈ আছিলে আমাৰ সমাজখনত। মূল কথা হৈছিলে কি, এতিয়া এই যে নীতি নৈতিকতা আধ্যাত্মিকতাৰ কথাখিনি, আমি মানৱীয় প্ৰমূল্যবোধৰ কথাখিনি কৈ আছো, সেইখিনি ক'ত প্ৰকাশ পায়? স্বাভাৱিকতে আমি সামাজিক প্ৰাণী, আমাৰ সমাজত কি ঘটি আছে, কি ঘটি থাকে? আমাৰ সমাজত বিভিন্ন উৎসৱ পাৰ্বণ হয়, আমাৰ সমাজত এখন গাহস্য সংসাৰ চলে, আমাৰ সমাজত কিছুমান ধৰ্মীয় আচৰণ চলে, আমাৰ সমাজত কিছুমান বিশ্বাস, অন্ধবিশ্বাস, কুসংস্কাৰৰ মাজত আমি হাবুডুবু খাই থাকো। গতিকে আমি বিভিন্ন কৰ্ম কৰো, ধৰ্মীয় সাধনা কৰো। এই সাধন মাৰ্গ বুলি ধৰ্মীয় যিবিলাক চেতনা বা মানুহে যেনেধৰণে ধৰ্মীয় সাধনা কৰিছিলে, লোকাচাৰ বা সামাজিক আচৰণ কৰিছিলে, এই গোটেই কথাখিনিত, গোটেই কাৰ্যবিলাকত মানুহে কৰা যিবোৰ কাম, প্ৰতিটো কৰ্মতে, প্ৰতিটো চিন্তাতে কিছুমান কুসংস্কাৰ আৰু অন্ধবিশ্বাসে আৱৰি আছিলে। বিচাৰযুক্ত আচাৰে হৈছে ধৰ্মাচাৰ, আৰু বিচাৰবিহীন আচাৰে হৈছে ভ্ৰষ্টাচাৰ। ভ্ৰষ্টাচাৰী আচাৰ যিটো সিহবে কৰিলা, অধম শৰণীয়া শাস্তে তাহাক বুলিলা। কিন্তু শৰণৰ প্ৰসংগটো মই অকণমান সেই কথাটো আহিছো, যে সেই তাকে ভ্ৰষ্টাচাৰ বুলি কৈছে, যে বিভিন্ন দেৱ দেৱতা পূজা কৰি, বিভিন্ন মাৰ্গেৰে, বিভিন্ন ধৰণে জীৱ হিংসা কৰি, জীৱ বলি দি, তন্ত্ৰ মন্ত্ৰ যজ্ঞ পূজা বলি দি, কটাকটি মৰামৰি কৰি যিবোৰ ধৰ্ম আচৰণ কৰি আছিল, এইবোৰ হৈছে ভ্ৰষ্টাচাৰ, পাপাচাৰ, অধৰ্ম, অনাচাৰ। গতিকে ভগৱন্তই কৈছিলে যে মই সমস্তৰে আত্মাৰূপে আছো,
সমস্তৰে আত্মা মই এহি জ্ঞান নাই মোকে কাটি দিয়ে মোৰে তেজ মাংস খাই সমস্ত জগতত মই বিৰাজমান হৈ আছো যত জীৱ জংগম কীট পতংগম অগণগ জগতে একে ব্ৰহ্ম তুমি থাকা সৃষ্টিৰ আদিত জগত স্বৰূপে তেহু ভৈলন্ত বিদিত জগত ৰূপে তেওঁই বিদিত হৈ আছে সমস্ত জীৱ জগত জড় জগত তেওঁৰে দ্বিতীয় ৰূপ অন্য ৰূপ গতিকে ভগৱন্তই কৈছে যে মোক সন্তুষ্ট কৰিবলৈ বুলি গৈ বিভিন্ন দেৱ দেৱতা আনি যাৰ যেন মতি কৰে বেদ ব্যাখ্যান নিজৰ অৰ্থ ভকতিক তেজি বুজে আন গতিকে সেই ধৰণে ভুল বুজি পেলাই বিভিন্ন ব্যাখ্যা কৰি সেই বিভিন্ন পন্থ আনি এই যে আগম পন্থাবোৰ প্ৰৱৰ্তাই দিয়া হল গতিকে তাত কি কৰা হল যে ভগৱন্তৰ নাম বস্তু ভগৱন্তৰ প্ৰকৃত ভক্তি হিংসা শূন্য অহিংসা পৰম ধৰ্ম অহিংসা মূল মন্ত্ৰ মা হিংসাত সৰ্বভূতানি কোনো প্ৰাণীকে হিংসা নকৰিবা সমস্ত ভূততে মই আছো আত্মাৰূপে এই যে অহিংসা মূল মন্ত্ৰ বিপৰীতে কি কৰা হল গোটেই হিংসা ধৰ্মৰে এই ভাগৱতত আৰম্ভণিতে কৈছে সেই কথা ব্যাসক নাৰদে আচম্বিত লোকক কৰাইলা হিংসা ধৰ্ম নুবুজিলা তুমিও বেদৰ তত্ত্ব মৰ্ম এই যে হিংসা ধৰ্ম বিভিন্ন জীৱ বলি দিয়া আমি সেইবোৰ দেখি আছো পাই আছো আজি নৰবলিলৈকে সেইখন সমাজত হৈছিলে সেইটো সময়ত আজিকালি কমিছে এতিয়াও ক'ৰবাত দেখা যায় গতিকে মহাপুৰুষ গুৰুজনাই এই কথাখিনি চাইছিলে যেতিয়ালৈকে এই ধৰণৰ ধৰ্মীয় আচাৰ বুলি যিবিলাক পাপাচাৰ কৰা হৈছে জীৱ বলি দিয়া যে হিংসা ধৰ্ম কৰা হৈছে এই মূল ধৰ্মীয় মাৰ্গটো প্ৰথম শোধন কৰিব পাৰিব লাগিব তেতিয়াহে বাকী কথাখিনি সামাজিক জীৱনৰ নীতি নৈতিকতাখিনি মানুহৰ সাত্বিক ভাৱাপন্ন হৈ মানুহে সাত্বিক চিন্তাৰে বিবেকী চিন্তাৰে এখন সুন্দৰ সমাজ নিৰ্মাণ কৰিব পাৰিব মানৱীয় প্ৰমূল্যবোধক স্বাগতম জনাব পাৰিব গতিকে সেইকাৰণে প্ৰথম মহাপুৰুষ গুৰুজনা যেতিয়া আৱিৰ্ভাৱ হৈছিলে আমাৰ গুৰুচৰিতে যিটো কথা কয় যে দেৱীৰ মূৰ্তি হালি পৰিছিলে দেৱীৰ মূৰ্তিৰ সন্মুখত থকা বন্তিবোৰ নুমাই গৈছিল প্ৰথম বিপ্লৱ সামাজিক বিপ্লৱ মহাপুৰুষ গুৰুজনাৰ সেয়া মূল তত্ত্বটো একদম গুৰিত ধৰিছে আৰু সেইকাৰণে কৈছিলে তাকে কোৱা হৈছে যে মানুহ হ'ব লাগিব প্ৰথম কথা হ'ল এখন সুন্দৰ সমাজ নিৰ্মাণ কৰিবলৈ সমাজ সংস্কাৰ কৰিবলৈ হ'লে আমাৰ কামবিলাক বিচাৰযুক্ত হ'ব লাগিব গতিকে মইহে ঈশ্বৰ মুখ নকৰিব হে শংখ চাগ কাটি যিটো পূজে নদেব জগতৰ আত্মা মই এহি জ্ঞান নাই মোকে কাটি দিয়ে মোৰে তেজ মাংস খায় মোকে কাটে মোকে দিয়ে আৰু মোৰে তেজ মাংস খায় চাওক সকলোতে মই আছো মোকে দিছে কাটি পেলাই মাৰি পেলাই মনুষ্যই তেনেকৈ পূজা কৰিছে কেনেকৈ মনুষ্য হ'ল মনুষ্যৰ জন্ম সবাহন্তে শ্ৰেষ্ঠ আছে দিব্য জ্ঞান পায় দিব্য জ্ঞান বা আধ্যাত্মিক জ্ঞান পৰম জ্ঞানৰ যোগেদি আমি নিজকে মানুহ বুলি ক'ব পাৰি কম কেনেকৈ মহাপুৰুষ গুৰুজনে সেইকাৰণে মানুহক প্ৰথম মানুহ হিচাপে নিৰ্মাণ কৰিব খুজিছে যে দিব্য জ্ঞানৰ অধিকাৰী হ'ব খুজিছে সেই দিব্য দৃষ্টি দিব খুজিছে আধ্যাত্মিক জ্ঞানৰ চকু মুকলি কৰিব খুজিছে সেই চকু মুকলিকে পৰম প্ৰকৃত জ্ঞান দি সেই হিংসা শূন্য ধৰ্ম ত্যাগ কৰি আসুৰিক স্বভাৱবোৰ নাইকিয়া কৰি এখন প্ৰকৃত মানৱতাবাদী সমাজ নিৰ্মাণ কৰিবৰ কাৰণে মানুহ নিৰ্মাণ কৰিব খুজিছে সেই মানুহ নিৰ্মাণ কৰিবৰ কাৰণে কৈছে নেগাৱে নলয় মোৰ গুণনাম যত জানিবা অৰ্জুন হাঁহি মনুষ্য ৰাক্ষস মোৰ গুণনাম নেগায় মোৰ গুণনাম নলয় ভগৱন্তৰ যোগেদি সেই মহাপুৰুষ গুৰুজনে প্ৰচাৰ কৰিছে যে ভগৱন্তৰ বাণী বেদৰ বাণী পদ্মকল্পত ব্ৰহ্মাক্কৰ বাণী যে মোৰ গুণ নাম নেগায় মোৰ কথা চিন্তা নকৰে হিংসা শূন্যভাৱে মোৰ নামেৰে মোক পূজা নকৰে সেৱা নকৰে এইবিলাক জীৱবধ কৰি জীৱ বুলি দি মনুষ্যই এয়া অধৰ্ম কৰিছে গতিকে মানুহ নহয় অসুৰ মানুহ নহয় ৰাক্ষস জানিবা সেইজনৰ ৰাক্ষস অসুৰ তেনেকুৱা অসুৰ স্বভাৱৰ ৰাক্ষস স্বভাৱৰ মানুহে কি সমাজ নিৰ্মাণ কৰিব কি পৰিয়াল সুখ শান্তিৰে বাস কৰিব সদায় দন হাই কাজিয়া হুলস্থুল নহয় কি হ'ব ধনং দেহি পুত্ৰং দেহি গতিকে তেজেৰে লুটুপুটি হৈ যেতিয়া দেৱী পূজা কৰিব দেৱ দেৱতা পূজা কৰিব সদায় জীৱবধ কৰি থাকিব গতিকে তমগুণ আৰু অৱগুণৰ ৰজগুণৰ মাজতে জীৱন নিৰ্বাহ কৰি থাকিব সেইসকলৰ মানৱীয় গুণবিলাক কেনেকৈ হৃদয়ত স্থায়ী হ'ব মন মগজুত কেনেকৈ ক্ৰিয়া কৰিব লাগিব ধৰ্মৰ ধীতি ক্ষমা দমস্তে শৌচ নিগ্ৰহ ধী বিদ্যা সত্য অক্ৰোধ দশকং ধৰ্ম লক্ষণম
এই যে 10টা প্ৰধান ধৰ্ম লক্ষণ আৰু বহলভাৱে বহুত আছে। মোটামুটি ক'বলৈ গ'লে আমাৰ যিবোৰ মানৱীয় প্ৰমূল্যবোধ, যিবোৰ ধৰ্মীয় গুণ, ভাল গুণ, সৎগুণ, ধৰ্ম যিখিনি কয়, যিমানখিনি আৱৰি ধৰে, সকলোখিনি তেতিয়াহে সম্ভৱ হ'ব যেতিয়া আমি নিজক সংস্কাৰ কৰিব পাৰো। সেয়াই হৈছে সমাজ সংস্কাৰ, নিজক সংস্কাৰ, সমাজ সংস্কাৰ। কাৰণ ব্যক্তিৰ সমষ্টি হৈছে মানুহ, সমাজ। গতিকে সেই সময়ত মহাপুৰুষ গুৰুজনাৰ যেতিয়া আৱিৰ্ভাৱ হৈছিল, যে ৰাজতন্ত্ৰ চলি আছিল, ৰজাই শাসন কৰিছিল, ধৰ্ম বিচাৰ নোহোৱাকৈ ৰজাই মানুহক হাৰাশাস্তি কৰিছিল, গণতান্ত্ৰিক প্ৰমূল্যবোধৰ অৱক্ষয় হৈছিল। আমি সকলোৱে এইখিনি কথা পাওঁ। যিটো পথ অন্ধবিশ্বাস, কুসংস্কাৰে সমাজখন আৱৰি আছিল, কোনো বিচাৰ নোহোৱাকৈ কিছুমান কাম কৰাক দেখি কৰি আছিল, যুক্তিৰে, বুদ্ধিৰে, প্ৰকৃত জ্ঞানেৰে, প্ৰকৃত বেদে কি কৈছে কোনো বিচাৰ নকৰাকৈ কিছুমান কাম কৰি আছিলে। বিভিন্ন অন্ধবিশ্বাস, কুসংস্কাৰৰ কথা আমি সকলোৱে জানো, কি কি হৈ আছিলে, আজিও হৈ আছে এইবোৰ। তান্ত্ৰিক বৌদ্ধসকল আছিলে, সেইসকলে বিভিন্ন তন্ত্ৰ মন্ত্ৰ ব্যৱস্থা কৰা হৈছিলে। আৰু শাক্ত ধৰ্মৰ বিপৰীত বিভিন্ন ধৰণৰ শাক্ত ধৰ্মৰ যিবিলাক ক্ৰিয়া প্ৰতিক্ৰিয়া হৈছিলে, তাৰ বিপৰীতে কি আছিলে, এখন ব্ৰাহ্মণ্যবাদৰ এখন আগস্থান দি পেলাই তাতে 4 বৰ্ণৰ ভাগ কৰি, ব্ৰাহ্মণ, ক্ষত্ৰিয়, শূদ্ৰ, বৈশ্য 4 ভাগ কৰি পেলাই উচ্চ নিচ ভেদাভেদ সৃষ্টি কৰি পেলাই প্ৰকৃত ধৰ্মৰ পৰা সেই ব্ৰাহ্মণ্যবাদে কি কৰিছিলে, বাকী 3 জাতিক বঞ্চিত কৰিছিলে। গতিকে ধৰ্ম ধাৰণ কৰিব নাছিলে, ধৰ্ম অধ্যয়ন, নিজে ধৰ্ম কি তাক জানিবৰ এটা সুবিধা দিয়া নাছিলে, শাস্ত্ৰ পঢ়িব নাপায়, ধৰ্ম কিতাপ পঢ়িব নাপায়, চুব নাপায়। কাৰোবাৰ ঘৰত যদি ধৰ্মীয় কিতাপ এখন আছিলেও ধোঁৱা চাঙৰ ওপৰতে বান্ধি থোৱা আছিলে, তাতেই থাকিব, চুব নোৱাৰিব ক্ষুদ্ৰই। বঞ্চিত কৰা হৈছিলে ক্ষুদ্ৰক। এই ধৰণৰ জাত পাতৰ বিচাৰ চলিছিল। গতিকে শোষণ নিপীড়ন চলিছিল। উচ্চ জাতি বুলি ব্ৰাহ্মণ্যবাদে, এই বিপ্ৰ সমাজে, বুদ্ধিজীৱী সমাজে বাকীসকলক ধৰ্মীয়ভাৱে শোষণ কৰিছিল। মহাপুৰুষ গুৰুজনাই সেই কথাটো আমি সকলোৱে জানো, যে গুৰুজনাই যেতিয়া তাৰ সংগ্ৰাম কৰিছিলে, বিপৰীতে থিয় দিছিলে, সমাজ সংস্কাৰ কৰিব খুজিছিলে, মানৱ ধৰ্মীয় সংস্কাৰ কৰিব খুজিছিলে, যে সেই ৰজা আগত গোচৰ দিছিলে, যে শ্ৰীমন্ত শংকৰে কি কৰিছিলে, আপুনি ঈশ্বৰৰ নৰৰূপে জাতক হৈলা, ইহাকৰ নহহি সিটো বিপ্ৰ হবে, ৰজা আগে খল দিলা। ৰজা আগত গোচৰ দিছিলে গৈ শংকৰদেৱৰ বিৰুদ্ধে। যে কিয় গোচৰ দিছিলে, আমাৰো জীৱিকা মান্য ভংগ হুৱে, এহি মনে বৰ ভয়, সেহিহে কাৰণে ইটো বিপ্ৰ হবে, শংকৰক নহয়। শংকৰক সহ্য কৰিব পৰা নাছিলে। কাৰণ কিয়, যে যিসকলে ব্ৰাহ্মণ্যবাদৰ ওপৰত সেই প্ৰণালীত বা সেই প্ৰক্ৰিয়াত থাকি নিজকে বিপ্ৰ ব্ৰাহ্মণ হিচাপে, ধৰ্মীয় ধাৰক হিচাপে নিজক প্ৰতিষ্ঠা কৰি বাকীসকলক শোষণ কৰি আছিলে, তাৰ যোগেদি তেওঁলোকে কি কৰিছিলে, নিজৰ জীৱন নিৰ্বাহ কৰিছিলে। তেওঁলোকক বিভিন্ন ধৰণৰ দান দক্ষিণা লৈ, বিভিন্ন ধৰ্মীয় বিধি দি পেলাই তেওঁলোকৰ বলপূৰ্বকভাৱে কিছুমান আদায় কৰি পেলাই নিজৰ পেট পোষণ কৰি আছিলে। সেই কথাখিনি আমাৰ শাস্ত্ৰত লিখা আছে। ৰাম সৰস্বতীয়ে মুকলিকৈ উল্লেখ কৰি গৈছে এই কথাখিনি। গতিকে তেনেধৰণে এখন সমাজ আছিলে, ভোগী সমাজ। ভোগত যিসকলে লাগি আছিলে, সেইসকলে বাকী নীতি নৈতিকতাৰ কথা চোৱা নাছিলে, গুৰুত্ব দিয়া নাছিলে। নৰবলি চলিয়ে আছিলে। আৰু কুমাৰী প্ৰথা আছিলে, কুমাৰী পূজা চলিছিলে, আপোনালোকে সেইবোৰ পাইছে আগতে সেই সময়ত। আৰু দেৱদাসী নৃত্য চলি আছিলে। গতিকে সেই এক প্ৰকাৰে নাৰী শোষণ কৰা হৈছিলে। তাত কোনো ধৰ্মীয় আচাৰ নাই, প্ৰকৃততে কোনো আধ্যাত্মিক তত্ত্ব নাই। গতিকে সেই কথাখিনি আমি দেৱদাসী নৃত্য কি বা কুমাৰী পূজা কি বহলকৈ ক'ব খোজা নাই, এতিয়া ক'ব নোৱাৰো, সময় নকয় যিহেতু। গতিকে এনেধৰণে সকলোখিনি অধৰ্মীয় আচাৰ, সামাজিক অৱক্ষয়, অন্ধবিশ্বাস, কুসংস্কাৰ, সকলোখিনি বিপৰীতে এখন শুদ্ধ সমাজ, মানৱ জীৱন গঢ়িবৰ কাৰণে মহাপুৰুষ গুৰুজনাই কি কৰিছিলে, চেষ্টা কৰিছিলে। আৰু গতিকে তাৰ বিপৰীতে গুৰুজনাই প্ৰথম পদক্ষেপ ললে, জাতিভেদ নহব, জাতিভেদ থাকিব নোৱাৰিব আমাৰ সমাজত। ন কুলে ন জাতি ন ক্ৰিয়া ব্ৰাহ্মণ ভৱেত। কুল জাতি জন্ম অনুসৰি কোনো ব্ৰাহ্মণ হব নোৱাৰে। ব্ৰাহ্মণ কেনেকে হব? ব্ৰহ্মক সাধনা কৰি, ধাৰণা কৰিহে ব্ৰাহ্মণ হব। ব্ৰহ্ম জ্ঞানৰ যোগেদিহে ব্ৰাহ্মণ হব পাৰিব। জন্ম অনুসৰি ব্ৰাহ্মণ কুলত জন্ম হলেতো জন্ম হব নেকি? ডাক্তৰৰ পুতেক তেতিয়াহ'লে ডাক্তৰে হ'ব লাগিব, কৃষকৰ পুতেক কৃষকেই হ'ব লাগিব। সেইটো হয় জানো? সেইটোতো বাস্তৱ নহয়। গতিকে চণ্ডালো গৈ ভকত হ'ব পাৰে, দুখীয়া দৰিদ্ৰ একেবাৰে অৱস্থা নাইকিয়া কোনোবা এজন ব্যক্তি গৈ ৰাষ্ট্ৰপতি হ'ব পাৰে, মুখ্যমন্ত্ৰী, প্ৰধানমন্ত্ৰী হ'ব পাৰে।
ডাক্তৰ ইঞ্জিনিয়াৰ হ'ব পাৰে। গতিকে নিজৰ সাধনা অনুসৰি, নিজৰ জ্ঞানৰ গুণৰ অনুসৰি, গতিকে চতুবৰ্ণ ময়া চিষ্টেম গুণ কৰ্ম বিভাগত ভগৱন্ত কৈছে 4টা বৰ্ণ মই সৃষ্টি কৰিছো গুণ কৰ্ম আধাৰত, জন্ম আধাৰত নহয়। সেই 28 সহস্ৰ ঋষিৰ কথা আমি সকলোৱে জানো। সুতৰ মুখে ভাগৱত শুনিব লগা হৈছিলে। তেতিয়া সুত শ্ৰেষ্ঠ নে সেয়া 60,000 ঋষি শ্ৰেষ্ঠ আছিলে, কাৰ ওচৰত ধৰ্ম থাকিলে। গতিকে এই কথাখিনি মহাপুৰুষ গুৰুজনাই বাস্তৱভাৱে, যুক্তিনিষ্ঠভাৱে, বিজ্ঞানসন্মতভাৱে যে প্ৰকৃত জ্ঞান, প্ৰকৃত বিদ্যাৰে আমি প্ৰত্যেককে বিদ্যাৱন্ত কৰিব লাগিব। আমি উঠি অহা প্ৰজন্মক, আমাৰ প্ৰত্যেকজন মানুহ প্ৰকৃতাৰ্থত আমি প্ৰথমতে নিৰ্মাণ কৰিব লাগিব, সঁচা অৰ্থত। গতিকে আমি তেনেধৰণে আগবাঢ়িব লাগিব। গুৰুজনাই সেই দৰ্শনেৰে সকলোকে মাতিলে। গুৰুজনাৰ যিটো সাম্যবাদ, যে মিচিঙৰ পৰমানন্দ, নগাৰ নৰোত্তম, আমি সকলোৱে জানো, কাৰ্বিৰ জয়হৰি, বনিয়াৰ হৰিদাস, জয়ন্তীয়াসকলৰ কুমাৰ মাধৱ, ঠিক তেনেকৈ কৈবত্যৰ পূৰ্ণানন্দ, সকলো মুছলমানৰ চান খাই কাকো বাদ দিয়া নাই। সকলো আনি একেখন সমাজ নিৰ্মাণ কৰিছিলে, মানৱ সমাজ। আমি সকলো এক। গতিকে তাৰ কাৰণে ঈশ্বৰ ভক্তিয়ে মূল মন্ত্ৰ হিচাপে লৈছিলে, যিটো বেদৰ সাৰ তত্ত্ব, ভাগৱতৰ সাৰ তত্ত্ব, মূল শাস্ত্ৰৰ তত্ত্ব, সেই তত্ত্বক হৃদয়ত লৈ গতিকে সেই ধৰ্ম ধাৰণ কৰিবৰ কাৰণে সকলোকে তেওঁ উপদেশ দিছিলে, ধৰ্ম প্ৰচাৰ কৰিছিলে, এখন হৰিনাম ধৰ্ম। গতিকে সেয়া হৈছে জাতহন্তে মতি অতি উপজে কৃষ্ণত আমি কলো, এয়া হৈছে প্ৰকৃত বিদ্যা। আৰু সেই বিদ্যাই কি কৰে, প্ৰকৃত ধৰ্ম চিনাই। প্ৰকৃত ধৰ্ম কি? সমস্ত শাস্ত্ৰৰ এই তত্ত্ব মৰ্ম, হৰি তুষ্ট সন্ত জাত তাকে বোলে ধৰ্ম। এই ধৰ্ম কি? য'ত হৰি সন্তুষ্ট হয়, অৰ্থাৎ হৰিয়ে দিয়া বিধান মতে যিখিনি কাম হয়, সেইখিনি ধৰ্ম। গতিকে সেই সমস্ত ধৰ্মৰ ভকতিহে মুখ্য ফল, ভকতি নভৰিলে ধৰ্ম সকলো বিফল। গতিকে গোটেই বস্তুটো আহি ক'ত গ'ল, ৰ'লগে শেষত ভকতিত। গতিকে হৰিনামে হৰিনামে গৈ হৰিনামে গতি, হৰিনামে ভকতৰ কেৱলে ভকতি। শেষত আহি পেলাই গোটেই বস্তুটো একেবাৰে অন্তত আহি গ'ল হৰিনাম। হৰিনামে ভকতি, হৰিনামে ধৰ্ম, হৰিনামে ঈশ্বৰৰ কৰ্ম। গতিকে হৰিনামৰ বিনা গতি নাই। মহাপুৰুষ গুৰুজনাই এয়া এখন হৰিনাম ধৰ্ম প্ৰচাৰ কৰিলে, আৰু তাৰ কাৰণে অহিংসাৰ মূল মন্ত্ৰ ললে। আমি সকলোৱে জানো মা হিংসাত সৰ্বভূতানি, আমি অলপ আগত কৈছো কথাখিনি। গতিকে হিংসা শূন্য হৈ কেনেকৈ এখন সমাজ নিৰ্মাণ কৰিব পাৰি, তাৰ কাৰণে মহাপুৰুষ গুৰুজনাই এই পথ মুকলি কৰিলে। জাত পাতৰ বিচাৰ শুদ্ধকৈ কেনেকৈ কৰিলে আমি সেই সকলোখিনি কথা জানো। তাৰ পিছত কি কৰিলে, শেষত আহি পেলাই এই যে নিজ সাধু অন্ত্যজাতি সকলোকে সমান কৰি, যে নাহি ভকতিত জাতীয় অজাতি বিচাৰ, কৃষ্ণ ভকতিত সমস্তৰে অধিকাৰ। নিমি নৱসিদ্ধ সংবাদতো কোৱালে ভাগৱতৰ যোগেদি কি, যে ইষ্টি শুদ্ধ কৰে যদি আহমাক ভকতি, তাহাক কহিবা এইটো জ্ঞান মহামতি। আৰু সেই তত্ত্বটোকে কোৱালে কি বুলি, যে কাক বোলে হৰি কথা শ্ৰৱণ কীৰ্তন কিবা, যিটো জনে একোকে নাজানে, ইষ্টি ক্ষুদ্ৰ অন্ত্যজাতি তাকো শিক্ষা দিবা মাতি, সিহবে ধৰিব প্ৰাণে। সেইসকলেহে প্ৰকৃত ধৰ্ম ধাৰণ কৰিব। তৃণমূল পৰ্যায়ৰ সাধাৰণ যিসকল লোক, সাধাৰণ জনতা যেতিয়ালৈকে শিক্ষিত নহয়, সাধাৰণ জনতাই যেতিয়ালৈকে প্ৰকৃত ধৰ্ম ধাৰণ কৰিব নোৱাৰে, তেতিয়ালৈকে আমাৰ সমাজখন কেতিয়াও সুন্দৰ শান্তিময় সমাজ নিৰ্মাণ হ'ব নোৱাৰে। গতিকে সেই উচ্চ স্তৰত থকা বুদ্ধিজীৱীসকল, নিজকে বিপ্ৰ ব্ৰাহ্মণ যি বুলি পৰিচয় নিদিয়ক, সেইকেইজনে লগ খাই পেলাই কেতিয়াও সমাজ নিৰ্মাণ কৰিব নোৱাৰে, সমাজ গঢ়িব নোৱাৰে, মানৱ প্ৰকৃত শান্তিময় মানৱ সমাজ তেওঁলোকে নিৰ্মাণ কৰিব নোৱাৰে। তৃণমূল পৰ্যায়ৰ সকলোকে প্ৰকৃত শিক্ষাৰে শিক্ষিত কৰিবৰ কাৰণে উবাৰ নৰলোক হৰি ভজিওক বুলি সমস্ত এই ধৰ্মৰ অধিকাৰ বুলি কৈ মহাপুৰুষ গুৰুজনাই এয়া ভক্তি আন্দোলন, এখন হৰিনাম ধৰ্ম প্ৰচাৰ কৰিলে, প্ৰৱৰ্তন কৰিলে, প্ৰচাৰ কৰিলে। আৰু গণতান্ত্ৰিক প্ৰমূল্যবোধ, কাৰো পাণ্ডিত্য নচলিব, কাৰো আধিপত্য নচলিব, কোনোবাই শোষণ কৰিব নোৱাৰিব, সকলোৱে অধিকাৰ আছে, সকলোৱে শাস্ত্ৰ পঢ়ক, সকলোৱে জানক, সকলোৱে ভাবক, সকলোৱে চিন্তা কৰক কি আছে শাস্ত্ৰত, প্ৰকৃত বেদে কি কৈছে, ৰামায়ণে কি কৈছে, মহাভাৰতে কি কৈছে। বেদে ৰামায়ণে পুৰাণে ভাৰতে আদি মধ্য অৱসানে, হৰিকেশে মাত্ৰ কহয় নিশ্চয়, জানা তত্ত্ব সি মানে কাৰ কথা কৈছে, সকলো শাস্ত্ৰই এক ঈশ্বৰৰ কথা কৈছে, ঈশ্বৰৰ ভক্তিৰ কথা কৈছে। সেই তত্ত্ব, ভক্তি তত্ত্ব, বেদৰ তত্ত্বটো সকলোৱে জানক, মুকলিকে পঢ়ক, গৱেষণা কৰক, অধ্যয়ন কৰক, সকলোৱে সেইখন বিশ্ববিদ্যালয়ত নাম লগাওক, আধ্যাত্মিক বিশ্ববিদ্যালয়। আৰু সেই আধ্যাত্মিক বিশ্ববিদ্যালয় নিৰ্মাণ কৰি সকলোৰে কাৰণে মহাপুৰুষ গুৰুজনাই এই ভক্তি ধৰ্ম মুকলি কৰি দিলে, যাৰ কাৰণে
শংকৰদেৱ বাৰে বাৰে ৰোষত পৰিছিলে, ৰজাৰ ওচৰত গৈ বিচাৰধীন হ'ব লগা হৈছিলে। আমি সকলোৱে জানো এইবিলাক কথা, কেনেকৈ কি শেষত গৈ 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 কোচবিহাৰ পালেগৈ। এইখন অসমত আমি সুখেৰে থাকিবলৈ নিদিলো সেইজন মহাপুৰুষক, মহানায়কক, অসমীয়া সমাজ জীৱন নিৰ্মাণ কৰে সেইজন মহানায়কক। শেষত গৈ কোচবিহাৰ পালেগৈ, আৰু কোচবিহাৰতো একেই ষড়যন্ত্ৰ, বিপ্ৰ ব্ৰাহ্মণসকলে সেই ষড়যন্ত্ৰ কৰিলে। শেষত গৈ তেওঁ নিজক জয়ী কৰি এই গুণমালা ৰচনা কৰি কেনেকৈ নৰনাৰায়ণৰ পৃষ্ঠপোষকতাত থাকি কেনেকৈ শ্ৰদ্ধাভাজন হৈছিলে। কিন্তু মহাপুৰুষ গুৰুজনা ক'তো পৰাজিত নহল, কোনোদিন পৰাজিত হোৱা নাই, সদায় এই হিমালয়ৰ এভাৰেষ্ট শৃংগৰ দৰে উচ্চতে থাকিল। গতিকে সেই গুৰুজনাই এনেধৰণে আগবাঢ়ি গৈ আমাৰ অসমীয়া সমাজখন নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিলে। সাম্যবাদ গুৰুজনা ধৰ্মৰ মূল বস্তু, মানৱতাবাদ গুৰুজনা ধৰ্মৰ মূল বস্তু, উচ্চ নিচ কোনো নাই, সকলো সমান। আৰু তাৰ কাৰণে মহাপুৰুষ গুৰুজনাই মূল আধাৰ হিচাপে লৈছিলে নামঘৰ। নামঘৰ নিৰ্মাণ কৰিছিলে। নামঘৰ, ভগৱন্তৰ নাম বস্তু য'ত প্ৰকাশমান হয়, এই নামঘৰ জাতীয় নাটশাল বুলি কোৱা হয়, নেশ্যনেল থিয়েটাৰ বুলি যিটো কোৱা হয়, জাতীয় নাটশাল। নামঘৰে হৈছে প্ৰধান বিশ্ববিদ্যালয়, আধ্যাত্মিকতাৰ বিশ্ববিদ্যালয়ৰ মূল মঞ্চ, চকুৱে দেখা আনুষ্ঠানিক মঞ্চ হৈছে নামঘৰ। গাঁৱে গাঁৱে সকলোতে নামঘৰ নিৰ্মাণ কৰি সকলো ভকতে ভগৱন্তৰ নাম গুণ গাই হৰি সাধনা কৰি মানৱীয় প্ৰমূল্যবোধৰ আধাৰত মনবিলাক সংস্কাৰ কৰি সমাজ সংস্কাৰ হ'ব। তেতিয়া মনবিলাক যেতিয়া নিজৰ সংস্কাৰ হ'ব প্ৰত্যেকৰ, তাৰপিছত সেই সংস্কাৰী মনেৰে সেইখন সমাজৰ মানুহে এখন সুন্দৰ সমাজ গঠন কৰিব পাৰিব। আৰু সেই সমাজ সংগঠনৰ মূল আধাৰ ভক্তি, নীতি, নৈতিকতা, আধ্যাত্মিকতা মহাপুৰুষ গুৰুজনাই জাগ্ৰত কৰি এখন সুন্দৰ সমাজ গঠন কৰি থৈ গ'লে অসমীয়া জাতি, অসমীয়া সমাজ। গতিকে আমাক কোনে পাৰে? গতিকে আমি অসমীয়া নহওঁ দুখীয়া, কিহৰ দুখীয়া হ'ম? সকলো আছিল, সকলো আছে, নুগুণো নলগুণ। শংকৰে দিলে বিশুদ্ধ ধৰ্ম, প্ৰথম পদক্ষেপটো সেইটোকে লিখিছিলে লক্ষ্মীনাথ বেজবৰুৱাই, যে আমি অসমীয়া জাতিৰ মূল মন্ত্ৰটো, মূল ভেটি কি? শংকৰে দিলে বিশুদ্ধ ধৰ্ম। সেই বিশুদ্ধ ধৰ্ম, এখন হৰিনাম ধৰ্ম আধাৰত অসমীয়া জাতি নিৰ্মিত হৈ আছে। আৰু যতীন্দ্ৰনাথ দুৱৰাই কি ক'লে, যে অসমৰ ৰীতি নীতি, অসমৰ সদাচাৰ, অসমৰ ধৰ্মভাৱ, অসমৰ ব্যৱহাৰ, প্ৰত্যেকজন অসমত বাস কৰা অসমীয়াই নিজকে অসমীয়া বুলি কৈ গৌৰৱ বোধ কৰা, অসমীয়া জাতিৰ অংশ বুলি ভবা, প্ৰত্যেকজন অসমীয়াৰ হৃদয়ত, তেজত, কামত, কাজত, চিন্তাত, ভাৱনাত, নীতি নৈতিকতা, আচাৰ ব্যৱহাৰ, মাত কথা, চাল চলন, সকলোতে কি নিহিত হৈ আছে? যে মহাপুৰুষ গুৰুজনাৰ সেই আদৰ্শ, অসমৰ সদাচাৰ। সকলোকে তুমি দেৱ সজালা নতুন সাজেৰে, তোমাৰ গৰিমা গীতি হৃদয়ে হৃদয়ে বাজে। সেইজন মহাপুৰুষ শংকৰদেৱ, who introduced Assam to India and India to Assam. What was শংকৰদেৱ alone able to do? শংকৰদেৱে অকলে যিটো কৰিব পাৰিছিলে, যিখিনি ক্ষমতা আছিলে, যে nowadays the whole army of the English knowing people cannot. বিশ্বৰ আজি যিমান মহাপণ্ডিত, সমাজ সংগঠক, সমাজ সংস্কাৰক, বুদ্ধিজীৱী, যিমান ধৰ্ম প্ৰচাৰক আছে, সকলোবিলাক লগ লাগিলেও সেইটো কৰিব নোৱাৰে শংকৰদেৱে অকলে যিটো কৰিব পাৰিছিলে, যিটো ক্ষমতা শংকৰদেৱৰ আছিল। সেই সময়ত কথা কবলৈ মানুহে ভয় কৰে, বিপ্ৰ সমাজৰ ব্ৰাহ্মণসকলৰ বা সেই সময়ত ধৰ্মীয় পৰম্পৰা, যিবোৰ অন্ধবিশ্বাস যিয়ে নহওক, বলি বিধান, তন্ত্ৰ মন্ত্ৰ, যজ্ঞ যাগ, পূজা বলি আৰু জাত পাতত বিচাৰ, এইবিলাকত মুখ মেলিবলৈ বিৰুদ্ধে সকলোৱে ভয় কৰে। সেইটো সময়ত মহাপুৰুষ গুৰুজনাই অকলে সম্পূৰ্ণ সেই সমাজ ব্যৱস্থাৰ বিৰুদ্ধে, কুসংস্কাৰ, অন্ধবিশ্বাসৰ বিৰুদ্ধে, অধৰ্মৰ বিৰুদ্ধে, প্ৰকৃত ধৰ্মৰ বাণী বিলাই যি বিপ্লৱ কৰিলে, যি সংগ্ৰাম কৰিলে, এই সংগ্ৰাম বিশ্বত অদ্বিতীয়, বিৰল। গতিকে এই কথাখিনি আমি প্ৰত্যেকে হৃদয়ংগম কৰিব লাগিব। গতিকে আমি সকলোলৈ সেৱা জনাইছো। মহাপুৰুষ গুৰুজনাই এই ধৰ্ম সাধনাৰ যোগেদি মানুহক প্ৰকৃত ধৰ্ম দিবৰ কাৰণে, সমাজখন নিৰ্মাণ কৰিবৰ কাৰণে, আহাৰৰ সাত্বিকতা, ৰাজসিকতা, তামসিকতাৰ বিৰুদ্ধে কেনেকৈ সাত্বিক আহাৰ খাব লাগে, কি খাব লাগে, কেনেকৈ নামঘৰত আমাৰ মাহ প্ৰসাদৰ পৰা আৰম্ভ কৰি কল কুঁহিয়া, সেই সকলোখিনি কথা জানো, যে কি খাব লাগে, কি খাব নালাগে, অন্ন যিনি কিছু নকৰে বিচাৰ, মাধৱদেৱ ঘোষাটো লিখিছে। আৰু ঠিক তেনেকে বস্ত্ৰৰ সাত্বিকতা, কেনেকে ধৰণৰ কাপোৰ পিন্ধিব লাগে, কি কাপোৰ পিন্ধিব লাগে, যে বগা ৰঙৰ ধুনীয়া কাপোৰ ব্যৱহাৰ কৰি আছিলে, বাপসকলে পিন্ধিছিলে, আইসকলে পিন্ধিছিলে। আৰু পৰিশীলিত মৃদু ৰঙৰ, কোমল ৰঙৰ, বিশেষকৈ
যে ৰংচঙীয়া বৰ ৰজগুণী বা তেনেধৰণৰ কাপোৰ পিন্ধা নাছিলে, দিয়া নাছিলে মহাপুৰুষ গুৰুজনাই। যে কোনে কেনেধৰণৰ কাপোৰ পিন্ধি সাত্বিক ভাৱাপন্ন হৈ মনবোৰ সাত্বিক কৰি শতগুণী কৰি আমি কেনেকৈ ধৰ্মীয় সাধনা কৰিব লাগে, নিজক সংস্কাৰ কৰিব লাগে, মনবোৰ সংস্কাৰ কৰিব লাগে, আৰু তাৰ যোগেদি কেনেকৈ আমাৰ নিজৰ ঘৰখন, নিজৰ পৰিয়ালটো, নিজৰ গাঁওখন, সমাজখন আমি কেনেকৈ নিৰ্মাণ কৰিব পাৰোঁ, শান্তিৰ সমাজ নিৰ্মাণ কৰিব পাৰোঁ, তাৰ কাৰণে মূল অস্ত্ৰ প্ৰদান কৰিছিলে। গতিকে এইখিনি কথা আমি সকলোৱে জানো। গতিকে ইয়াতে সঁচাকৈ আমি চাওঁ, পুত্ৰ হিচাপে আমি এখন সমাজ প্ৰাথমিক গোট পাতিছো। পিতৃ আৰু পিতা আছে আমাৰ মাজত, শহুৰ শাহুৰ আছে, মা দেউতা আছে, ককাই ভাই বাই ভনী, কাৰ কেনেকুৱা ধৰ্ম কৰণীয়, পুত্ৰৰ প্ৰতি পিতৃৰ দায়িত্ব কোন, মহাপুৰুষ গুৰুজনাই ভাগৱতৰ মাজেদি আমাক প্ৰদান কৰিছে সকলোখিনি, যে আমাৰ প্ৰকৃত কাৰ কি দায়িত্ব। যে জাতহন্তে মতি অতি উপযোগী, কি বুলি কৈছে, জাতহন্তে সংসাৰত লভয় জনম আদ্য গুৰু পিতৃ হিতু পূজনীয় উত্তম, আনৰ জাত পূজনীয় আশ্ৰয় সবাতো অধিক পিতৃ পূজনীয় হয়। আদ্য গুৰু পিতৃ মাতৃতকৈ পূজনীয় কোন হ'ব পাৰে। সন্তানৰ আদ্য গুৰু কেনেকৈ সেৱা কৰিব লাগে, শ্ৰদ্ধা কৰিব লাগে, ভক্তি কৰিব লাগে, এই কথাখিনি গুৰু পৰিচয় মহাপুৰুষ গুৰুজনাই দি গৈছে আমাক সুন্দৰকৈ। ভাগৱতৰ পাতে পাতে সেইখিনি দেখাইছে। আৰু পিতৃৰ সন্তানৰ প্ৰতি কি দায়িত্ব সেইখিনিও দেখাইছে, যে অতিকে অজ্ঞানী যিটো জন্ম মোহমতি হেন তনয়ক বাপে শিকাইব ভকতি, ভক্তিৰ জ্ঞান আমি দিব লাগিব, নহলে আমি কেতিয়াও ঘৰখনত শান্তিৰে আমি বাস কৰিব নোৱাৰো। আমাৰ সমাজৰ মূল আধাৰ নিজৰ পৰিয়াল, নিজৰ বংশ, নিজৰ ঘৰখন আমি নিৰ্মাণ কৰিব নোৱাৰিলে আমি কেতিয়াও সমাজ নিৰ্মাণ কৰিব নোৱাৰো। গতিকে সেইকাৰণে কেনেকৈ ভক্তি মাৰ্গেৰে শিশুক আগবঢ়াই নিব লাগে। গতিকে বিশিষ্ট পুণ্যখে পাই বৈষ্ণৱ পুত্ৰক এতেকে ভজিব লাগে, কৃষ্ণক মাত্ৰ কেনেকৈ সুসন্তান জন্ম দিব পাৰি, কেনেকৈ আমি পিণ্ড পাম, পিঠু পাইখানত সেই কথাখিনি কৈছে। গতিকে পুত্ৰ ভৰিলে লাগে পিণ্ড দিবক, বাপৰ মূৰ পিণ্ড দানৱ হৈ ভজে যদি ঈশ্বৰ। অৰ্থাৎ ঈশ্বৰ ভক্ত সন্তানে কেতিয়াও পিতৃ মাতৃক টান মাত নিদিয়ে, টান কথা নকয়, কেতিয়াও বেয়া আচৰণ নকৰে, বেয়া মাত নেমাতে, কষ্ট নিদিয়ে শাৰীৰিক মানসিক কোনো প্ৰকাৰে। গতিকে শ্ৰদ্ধাৰে ভক্তিৰে নিজৰ সন্তানক, নিজৰ সন্তানে পিতৃ মাতৃক কেনেকৈ সেৱা কৰিব, সেই শিক্ষা মহাপুৰুষ গুৰুজনাই দিছে। সামাজিক সম্বন্ধ, কাৰ লগত কি সম্বন্ধ, শহুৰ শাহুৰ পু বোৱাৰী কাৰ কেনেকুৱা সম্পৰ্ক, বোৱাৰীসকলৰ যিখিনি গুণ, শহুৰ শাহুৰ প্ৰতি শ্ৰদ্ধা ভক্তি, গোটেই কথাখিনি আমাৰ ভাগৱতত আছে বা বিভিন্ন পাতে পাতে আছে গুৰুজনাৰ কলমত। আৰু সেই পুত্ৰসকলকো সাৱধান কৰিছে, সমাজৰ দেশৰ ধৰণী, সমাজৰ ধৰণী, সমাজ জীৱনৰ মূল আধাৰ যুৱ শক্তি, এই যুৱ শক্তিকো কৈছে, সাৱধান কৰি দিছে। উদাহৰণস্বৰূপে আমি ভক্তিৰ ৰুক্মিণী হৰণ কাব্য, মহাপুৰুষ গুৰুজনাৰ যি ৰুক্মিণী হৰণ কাব্য, তাত মহাপুৰুষ গুৰুজনাই এটা কলম লিখিছিলে, যে সমাজৰ সেই ছবিটো দাঙি ধৰিছিলে। কেনেকৈ যে সেই যে বিয়নী দুইজনী লগ খালে, দৈৱকী আৰু শশীপ্ৰভা, জীয়েকক উলিয়াই দিছে, শশীপ্ৰভাই কান্দিছে, ৰুক্মিণীক বিয়া দিছে কৃষ্ণলৈ, জীয়েকে কান্দিবই। আমাৰ মাতৃসকলেতো হিয়া ধুনি কান্দেই যেতিয়া ছোৱালীজনী ওলাই যায় বুকু খালী কৰি। তেতিয়া সেই দৈৱকীয়ে বুজাইছিলে, নহয় বিয়নী তুমি কেলে কান্দিছা, তুমি নাকান্দিবা, মইহে কান্দিব লাগে, তুমি তোমাৰ যিজনী বুকুৰ পৰা উলিয়াই দিয়া নাই, মইহে মোৰ পুৰটো বুকুৰ পৰা উলিয়াই দিছো। বোলে কেনেকৈ, তোমাৰ এখে যি জোৱাই তোমাৰ এখে ঘৰ, তুমিহে আপোন হৈবা আমি হৈব পৰ। কলি যুগত যিবিলাক ল'ৰা ছোৱালী যিসকলে ভক্তি জ্ঞান নাপায়, সেইসকল ল'ৰা তেনেকুৱা হ'ব, কেনেকুৱা হ'ব, থাকিব সম্বন্ধ ভাজ্যা কুটুম্বৰ সংগে, ভাজ্যাৰ সহিতে গৃহ পাতিব ৰংগ মনে, নিজৰ পিতৃ মাতৃক অৱহেলা কৰিব, আওকাণ কৰিব, আৰু নিজৰ শহুৰৰ ঘৰখন মিতিৰৰ ঘৰখন আপোন কৰি ল'ব বুকুত। তাৰপিছত কি কব, পিতৃ মাতৃ বাক্যক কৰিবেক হেলা, ভাজ্যাৰ বচন যেন পৰ্বতৰ শিলা। এইবোৰ ধৰ্মীয় উপদেশ দিছিলে, যে ভাজ্যাৰ কথা শিলৰেখা হব, পিতৃ মাতৃক অৱহেলা কৰিব, পিতৃ মাতৃক বৃদ্ধাশ্ৰমত থব, পথত এৰি থৈ আহিবগৈ, ঘৰত দুৱাৰ চুক কাটি পেলাই ইফালে বেলেগ হৈ পেলাই পু বোৱাৰীয়ে ভালকৈ ৰান্ধি খাব, ইফালে নিজৰ মা দেউতাকক আওকাণ কৰিব, চকু পানীয়ে নিমখে ভাত খাব। এইবোৰ সমাজ জীৱন, আমাৰ সমাজ জীৱনত চলি থকা কথা। গতিকে মহাপুৰুষ গুৰুজনাই সেই তাৰ এটা প্ৰতিবাদ কৰি লগে লগে উত্তৰটো দিছিলে, নহয় বিয়নীকে কৈছে দৈৱকীয়ে, নহয় বিয়নী তুমিও নাকান্দিবা, ময়ো নাকান্দো, কেলে কান্দিবা। তাৰমানে কি, যে জোঁৱাই পাইলা কৃষ্ণ কত পুণ্য ভাগে, আনন্দ উৎসৱে কৰিব ক'ব লাগে। তাৰমানে আমাৰ পুত্ৰবিলাক যদি ভাল হয়, সৎগুণী হয়, কন্যাবিলাক যদি সৎগুণী হয়, হৰণ প্ৰক্ৰিয়াৰে গুৰু পৰিচয় প্ৰক্ৰিয়াৰে আধ্যাত্মিক ভাৱেৰে
আমি যদি নামঘৰলৈ সদায় অনা নিয়া কৰি সেই ভক্তিময় মাৰ্গেৰে যদি আমি শুদ্ধভাৱে যদি আমাৰ উত্তৰ পুৰুষক আগবঢ়াই নিব পাৰোঁ, তেতিয়া সেই সকলে কেতিয়াও আমাক কোনো শহুৰ শাহুৰেকো কান্দিব নালাগে, কোনো পুত্ৰৰ পিতৃ মাতৃও কান্দিব নালাগে, আৰু এখন শান্তিময় সমাজ নিৰ্মাণ হ'ব। মহাপুৰুষ গুৰুজনে সেই ভক্তি ধৰ্ম সেইকাৰণে বীজ ৰোপণ কৰিছিল, আৰু বীজ ৰোপণ কৰি পেলাই সেই কথাটো কৈছিল। কলিক খেদোতেও সেই কথাটো কৈছিল। কলিক কি বুলি কৈছিল? জৈত কৰে শ্ৰৱণ কীৰ্তন কেশৱৰ, নাচাপিবি পাপি সিটো গৃহস্থৰ ওচৰ। যিখন ঘৰত ককাই ভাই পু বোৱাৰী শহুৰ শাহু সকলো মিলি জুলি একেলগতে ঈশ্বৰৰ সেৱা কৰে, ঈশ্বৰ গুৰু সেৱা কৰে, ৰাতিপুৱা দুপৰীয়া ঘোষা প্ৰাৰ্থনা গায়, ভগৱন্তৰ ভক্তি কৰে, সাৱধান কলি সেইখন ঘৰত তই প্ৰৱেশ নকৰিবি। অৰ্থাৎ সেইখন শান্তিময় এখন ক্ষুদ্ৰ সমাজৰ ক্ষুদ্ৰ অংশ নিজৰ পৰিয়াল, নিজৰ ঘৰখন। আৰু হুয়া এক শৰণ লয়ে কৃষ্ণ নাম, মুহুৰ আদেশে নপকিবি সিটো গাম। এটা সুন্দৰ নামঘৰ নিৰ্মাণ কৰি পেলাই যিখন গাঁৱৰ মানুহে একশৰণীয়া হৈ সদায় মোৰ গুণানুকীৰ্তন কৰে, শ্ৰৱণ কীৰ্তন কৰে, অন্য দেৱ দেৱতা পূজা সেৱা নকৰে, অমানৱীয় আখৰিক প্ৰবৃত্তিবোৰ ত্যাগ কৰে, ধৰ্মীয় ভাগৱতৰ উপদেশেৰে মানৱীয় গুণবিলাক, ধৰ্মীয় গুণবিলাক আয়ত্ব কৰি পেলাই নিজৰ জীৱনত আগবাঢ়ি যায়, বাট বোলে, সেইখন গাঁৱত কলি তই প্ৰৱেশ নকৰিব। অৰ্থাৎ সেইখন গাঁৱত চকু পানী নাই, সেইখন গাঁৱত অধৰ্ম নাই, সেইখন গাঁৱত হিংসা নাই, সেইখন গাঁৱত কটাকটি মৰামৰি নাই। সেইখন শান্তিৰ সমাজ, আনন্দময় সমাজ। আৰু সেইখিনি কথা আমি সকলো অনুভৱ কৰো। গতিকে আমাক সময়ে কলে আমি সকলোলৈকে সেৱা জনাইছো। গতিকে প্ৰসংগত বহুখিনি কথা কৈছে। লক্ষ্মীনাথ বেজবৰুৱাই বহু কথা কৈছিল, জ্যোতিপ্ৰসাদে কৈছিল, বিষ্ণুৰাভাই কৈছিল, মহাত্মা গান্ধীয়ে কৈছিল, বিনোৱাজীয়ে কৈছিল। গতিকে এনেধৰণৰ গোটেই কথাবিলাক আজি মহাপুৰুষ গুৰুজনা বিশ্ব বন্দিত হৈছে। কিন্তু আমি ঘৰতেই থাকি অন্ধলাই নিচিনিলো, লক্ষ্মীনাথ বেজবৰুৱাই কোৱাৰ দৰে। গতিকে আমি সেইখিনি চিন্তা কৰিব লাগিব যে মহাপুৰুষ গুৰুজনাক আমি হৃদয়ত প্ৰত্যেকে যদি ধাৰণ কৰিব নোৱাৰো, তেতিয়াহলে আমি নিজকে অসমীয়া বুলি কোৱাৰ কোনো যুক্তি নাথাকিব। গতিকে সকলোকে তুমি দেৱ সজালা নতুন সাজে, তোমাৰ গৰিমা গীতি হৃদয়ে হৃদয়ে ভেদ। গতিকে মহাপুৰুষ গুৰুজনাৰ গৰিমা গীত, প্ৰশংসা গীত, প্ৰশস্তি গীত, বন্দনা আমাৰ হৃদয়ে হৃদয়ে সদায় বাজি থাকিব লাগে প্ৰতিটো মুহূৰ্ততে। গতিকে আমি এই জগত গুৰু শ্ৰীমন্ত শংকৰদেৱক পাই বিশ্বৰ অদ্বিতীয় এইজন গুৰু, যাৰ লগত তুলনা কৰিব পৰা গুৰু আজিলৈকে বিশ্বত, সৰ্বগুণাকৰ বুলি ক'ব পৰা গুৰু বিশ্বত এতিয়ালৈকে আৱিৰ্ভাৱ হোৱা নাই। কিন্তু বাহিৰৰ দেশৰ পৰা, বিদেশৰ পৰা ভাৰতলৈ আহিছে, অসমলৈ আহিছে শংকৰদেৱক জানিবৰ কাৰণে, পঢ়িবৰ কাৰণে। আৰু তেওঁলোকে সেই কথাখিনিয়ে কৈছে, দি শংকৰদেৱ, শ্ৰীমন্ত শংকৰদেৱ, লাইক দি ছান, উই হেভ কাম টু আছাম টু ন' শংকৰদেৱ, টু ন' হোৱাট ইজ শংকৰদেৱ। গতিকে বিভিন্ন দেশৰ পৰা, আমেৰিকা, অষ্ট্ৰেলিয়া, লণ্ডনৰ পৰা, জাপানৰ পৰা বিদেশী আহিছে, যে এই পূৰ্ব দেশৰ অসম ভূমিত আৱিৰ্ভাৱ হোৱা সূৰ্যতকৈও উজ্জ্বল জ্যোতিষ্ক শংকৰ সূৰ্য ভৈলন্ত উদিত, এই কৃষ্ণ সূৰ্যৰ দৰে যি গুৰুজনাই এনেধৰণে এটা জাতি নিৰ্মাণ, সৰ্বগুণাকৰ গুৰুৱে অদ্বিতীয় জাতি নিৰ্মাণ কৰি থৈ গল। সেই মহান গুৰুজনাক অধ্যয়ন কৰি তেওঁলোকে স্বীকৃতি দিছে, বিশ্বই আজি জানিছে। কিন্তু আমি অসমতে আমি নিজে অন্ধলা হৈ থাকিলে নহব। গতিকে আজিৰ এই আলোচনা, এই কথাখিনি আমাক সোঁৱৰাইছে, আমি অকণমান মনলৈ আনিছো। আমি সমস্ত জনলৈ সেৱা জনাইছো। আমি মাত্ৰ বিষয়টি মনত পেলাই অকণমান নিজৰ ভাৱনা চিন্তাৰে অকণমান ইফালে সিফালে টনা আজোৱা কৰি মন মগজুৱে যিকণ পালে ঢুকি পালেগে, আমি দুআষাৰ মাত্ৰ কবলৈ চেষ্টা কৰিলো। আমাৰ পূৰ্ব প্ৰস্তুতি হিচাপে বা প্ৰণালীবদ্ধ প্ৰস্তুতি হিচাপে একো কৰিব নোৱাৰিলো। কালি আমাৰ ডেকা বাপজনে আমাক জনালে ফোন কৰি, আমি ধন্য হলো। হ'ব বুলি চেষ্টা কৰিম, অকণমান গুৰু সেৱা হ'ব। গতিকে আমি অকণমান দুআষাৰ কবলৈ চেষ্টা কৰিলো। এইখিনি কথা কওঁতে আমাৰ হয়তো অনেকখিনি দুখ ত্ৰুটি হৈছে। গতিকে যদি আমাৰ কথাখিনি অকণমান আমি কাৰোবাক যদি উদ্বুদ্ধ কৰিব পাৰিছো, বা কোনোৱে যদি অকণমান হলেও গুৰুজনাৰ মই কোন, আমি কোন, অসমীয়া কোন, গতিকে গুৰুজনাৰ মহান অৱদান সুঁৱৰি গতিকে গুৰু সেৱা কৰিবৰ কাৰণে, গুৰুজনাক হৃদয় লবৰ কাৰণে যেতিয়া আমি অকণমানো শক্তি ইন্ধন পাইছো, তেতিয়াহ'লে আমি ধন্য হৈছো বুলি ভাবিছো। গতিকে সকলোলৈকে সেৱা কৃতজ্ঞতা জ্ঞাপন কৰি সমস্ত হ'ব পৰা দুখ ত্ৰুটি মাৰ্জনা বিচাৰি আমি সেৱা ধৰিছো। কৃষ্ণ কৃষ্ণ। তোমাৰ চৰণ সেৱাৰ গোবিন্দ, নাজানো
একো পাই জিমতে হেৱাত ৰহিবু কৰোণা কৰিতে হৰি জুৱাই কৰিতে হৰি জুৱাই কৃষ্ণ